100 ৰুমত ট্ৰেড কৰিবলৈ আজি মই এটা নতুন এটা ভাবিছোঁ যে আজি অভাৰনাইট ট্ৰেড কৰিম বুলি। চ' 12টা বাজিব হৈছেই আৰু 12টা বজাৰ পৰা আমি 2টা 3টা যেতিয়ালৈকে হয় চাম, ঠিক আছে। এই ৰাতিখন ট্ৰেড পাওঁনে নাই দেখা যাব। তোমালোকেও গম পাবা যে এই ৰাতিখন ট্ৰেড ল'ব পাৰিনে নাই যেতিয়া 100 ৰুম বা বেলেগ কিবা একাউণ্ট বাই কৰিবা 100 মানে একাউণ্ট, ঠিক আছে। তেতিয়া তোমালোকৰ ট্ৰেড কৰিবলৈ সুবিধা হৈ যাব। টাইমিংটো মই এনেকৈ এক্সট্ৰা বেলেগ টাইমত ট্ৰেড কৰি তোমালোকক দেখাম। চ' ভিডিঅ'টো লাইক কৰি দিবা, কমেণ্ট কৰিবা এণ্ড শ্বেয়াৰ কৰি দিবা, ঠিক আছে। বাকী মই গ'ল্ডৰ যোনটো লিকুইডিটি লেভেল আছে সেইটো মই টেলিগ্ৰাম গ্ৰুপত আপডেট কৰি দিছিলোঁ আৰু তাৰলৈকে আমাৰ লেভেলটোলৈকে আহি পাইছেহি, ঠিক আছে। এতিয়া ব'লা তেনেহ'লে স্ক্ৰীনখন অ'পেন কৰোঁ আৰু চাওঁ আজি গ'ল্ডত ট্ৰেড পাওঁনে নাই। যদি ভাল ট্ৰেড পাওঁ আমি ল'ম আৰু যদি নাপাওঁ আমাৰ ডিচিপ্লিন ফ'ল' কৰিম, ট্ৰেড এভইড কৰিম, ঠিক আছে। ব'লা তেনেহ'লে খুলি লওঁ 100 ৰুমৰ একাউণ্ট। 52 হৈ গ'ল, ঠিক আছে, আৰু 8 মিনিট আছে 12টালৈ। চ' আমি অ'পেন কৰি ল'ম। অ'কে, আমাৰ একাউণ্টটো অ'পেন আছে আৰু চাই লওঁ এইখিনি ডিটেইলছখিনি। $25 প্ৰফিটত 0.50% আমাৰ PNLটো হৈ আছে এণ্ড বাকীখিনি এইখিনি চাই লোৱা। 2 দিন কাউণ্ট হৈ গ'ল আৰু 3 দিন মিনিমাম ডেজ আমি ট্ৰেড কৰি পাওঁ আমাৰ মাৰ্কেট। অ'কে, তো আমি এতিয়া চাম কেনেকুৱা কি। গ'ল্ডটো ক'ব গ'লে একদম ফল হৈ আছে, ঠিক আছে। বহুত বেছি ফল হৈ গ'ল। চ' চাব লাগিব আমি এতিয়া ধুনীয়াকৈ বস্তুবোৰ। ইয়াৰ পৰা মই যেতিয়া দিছিলোঁ তেতিয়া এইটো লেভেল দিছিলোঁ, ঠিক আছে। এই তলৰ নীলাল এইটো চোৱা পইণ্টটো 4097 এইটো লিকুইডিটি পইণ্ট দিছিলোঁ আৰু ইয়ালৈকে মাৰ্কেট আহি গ'ল, ঠিক আছে। এতিয়া খালি আমাৰ ভিউটো ইয়াত এইটো হ'ব, এইখিনি জেগাত একচুৱেলি এতিয়া লিকুইডিটিটো চুইপ কৰিলে মাৰ্কেট ওপৰত যাব লাগে, ঠিক আছে। বাট যিহেতু নিউজ চলি আছে বহুত, চ' আমি এতিয়া চাম যে কি হয়, এইখিনিত কি ৰিয়েকশ্যন দিয়ে আমি সেইটো একচুৱেলি বুজিব চেষ্টা কৰিম আৰু তাৰ ওপৰত ডিপেণ্ড কৰি আজি মোৰ ট্ৰেড বনিব। অ'কে, যদি নবনে তেনেহ'লেতো গম পামেই। বাকী তোমালোকক দেখাই দিওঁ অকণমান লিকুইডিটি বস্তুটো মই বুজাই দিছোঁ, ঠিক আছে। কাৰণ ট্ৰেড পাওঁ নাপাওঁ সেইটো পিছৰ কথা। কনচেপ্টটো অকণমান যদি শ্বেয়াৰ কৰি দিওঁ তোমালোকৰ লগত তেনেহ'লে ভাল হ'ব, কাৰণ বহুতে মোক সুধি থাকে কি ষ্ট্ৰেটেজি কি কেনেকুৱা। চ' লিকুইডিটি একচুৱেলি ইজিকৈ যদি মই কওঁ, মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম, কিন্তু মই ইয়াত এতিয়া থুলমূলকৈ কৈ দিছোঁ। চ' শুনিবা। চ' লিকুইডিটি মানে কি হয়, এতিয়া আমাৰ ইয়াৰ টাইম ফ্ৰেমটো চোৱা 1 ঘণ্টা হৈ আছে, ঠিক আছে। 1 ঘণ্টা হৈ আছে আৰু 1 ঘণ্টাত এই পইণ্টটো আহি পাইছে। ক'ত পাইছে এইটো এতিয়া দেখাই আছে তো ইমানখিনি 1 মানে অলমষ্ট এইখিনি, ঠিক আছে। চ' এতিয়া এই পইণ্টটোৰ আমি প্ৰিভিয়াছ পইণ্ট চাম, এই পইণ্টটোতকৈ তলত পইণ্ট আছে নেকি আৰু, ঠিক আছে। এতিয়া য'ত মাৰ্কেটে ট্ৰেড কৰি আছে ইয়াৰ তলত ক'ৰবাত মানে আগতে ক'ৰবাত আছে নেকি মানে লগাই থোৱা, সেইটো আমি চেক কৰিম 1 আৱাৰ টাইম ফ্ৰেমত, ঠিক আছে। চ' 1 আৱাৰ টাইম ফ্ৰেমত আমি অলপ জুম আউট কৰি আছোঁ, অকণমান চাবলৈ চেষ্টা কৰিছোঁ। অ'কে, আমি এটা লেভেল ইয়াত পাইছোঁ, ঠিক আছে, যোনটোৱে নেকি মই একচুৱেলি মাৰ্ক কৰি দিছিলোঁ। চোৱা এইখিনি। অ'কে, আমি প্ৰিভিয়াছ এইটো কিমান আছিলে তুমি চাই লোৱা, মাৰ্চৰ 23 মাৰ্চত, ঠিক আছে। চ' 23 মাৰ্চত এই পইণ্টটোত লগাইছিল। চ' এই পইণ্টটো এতিয়া হৈ যাব লিকুইডিটি আমাৰ কাৰণে, ঠিক আছে। চ' একচুৱেলি মই এই লেভেলটোৰে এইটো মাৰ্ক কৰি পেলাই মই দিছিলোঁ। অ'কে, এই পইণ্টটোৰ মানে লিকুইডিটি চুইপ কৰিছে বৰ্তমান। অ'কে, চ' যেতিয়া লিকুইডিটি চুইপ হয় তেতিয়া ই অপজিট মানে ডাইৰেকশ্যনত গুচি যায়, যোনটো ট্ৰেণ্ডত আহি আছিলে চুইপ কৰি পেলাই গুচি যায়, ঠিক আছে। মানে এইখিনি জেগাত বহুতে পজিশ্যন বনাই থৈছে, ষ্টপ লছ আছিল বহুতৰ, যোনে লং পজিশ্যন বনাই থৈছিল, ঠিক আছে। চ' বায়াৰ্ছখিনিক মানে ইয়াত খাই পেলাই চিধা মাৰ্কেট ওপৰলৈ গুচি যাব, ঠিক আছে। চ' বায়াৰ্ছক উৰাব, বায়াৰ্ছৰ ষ্টপ লছ, আৰু মাৰ্কেট আকৌ ওপৰলৈ গুচি যাব ধুনীয়াকৈ। চ' সেইটোৱে একচুৱেলি লিকুইডিটি কনচেপ্টটো সেইটোৱে হয়, থুলমূলকৈ কৈছোঁ। কিন্তু নেক্সট মই ভালকৈ এটা ভিডিঅ'ত মানে অনলি লিকুইডিটিৰ ওপৰত ভিডিঅ'টো বনাব চেষ্টা কৰিম। বাকী আমাৰ এতিয়া ট্ৰেড চাম আৰু ট্ৰেড পালে ল'ম, নহ'লে নলওঁ। ইয়াত অলপ মাৰ্কেটে টাইম পাছ কৰিব পাৰে, ঠিক আছে। তো সেইখিনিত ৱেইট কৰিব লাগিব, কিন্তু খুব বেছি চান্স আছে ইয়াৰ পৰা ফল হয়। অ'কে, তো ইয়াৰ পৰা ফল হোৱা চান্সেছ আছে, দেখা যাওক কি হয়। ট্ৰেড হ'লে মই জনাই আছোঁ। চ' গাইজ, ৰেঞ্জৰ ব্ৰেকডাউন হৈ মাৰ্কেট ফল হোৱা ষ্টাৰ্ট কৰি দিলে।
বাট মই এণ্ট্ৰি কৰা নাই কিয়নো ইয়াতে ষ্টপ লছটো মোৰ বেছি হৈ আছিল চ' কেলকুলেশ্যনটো মিলা নাছিলে এইটো এতিয়া ফল কৰিছে তেতিয়া বহুত বেছি ফল কৰিয়ে দিব আৰু ঠিক আছে এটলিষ্ট চুইং ললৈকে যাব প্ৰিভিয়াছ চাই থাকোঁ আৰু বাকী দেখা যাওক মই এতিয়া ট্ৰেপিং টাইপ হৈ আছে আৰু নিউজ বেছ ট্ৰেডিং একচুৱেলি মই গম পাইছোঁ ইয়াতে এলাও কৰা নাযায় ডাইৰেক্টলি মানে ঠিক আছে চ' সেইটো এটা ধ্যান ৰাখিব লাগিব বৰ্তমান নিউজৰ বহুত ইফেক্ট পৰি আছে চ' চাওঁ কি হয় ত' গাইজ নেটৱৰ্ক ইছ্যু হৈ গ'ল আৰু তো ৰখি আছে কি হ'ল নেটটো বহুত শ্ল' হয় মই অলপ বেলেগ কিবা আছে যদি জনাবচোন মানে ফাইবাৰ জিঅ' একো কাম কৰা নাই মানে ঠিক আছে কিবা স্পীড কেনেকৈ হয় কি আৰু কিবা লগাব পাৰি নেকি মানে বা এয়াৰটেল বেছি ফাষ্ট নেকি মানে কমেণ্টত জনাই দিবাচোন দেই তোমালোকে যোনে মানে এইবোৰ জানা সেনেকৈ হ'লে কি হ'ব একচুৱেলি মোৰ মোবাইলত মানে কানেক্ট হৈ আছে চবতে কানেক্ট হৈ থাকিলে শ্ল' হৈ যায় ঠিক আছে অকল লেপটপত হৈ থাকিলে একো কথা নাই বাৰু তেৰি কিন্তু যিয়ে নহওক আমি এতিয়া এণ্ট্ৰি কৰি ইয়াত কি পামনো এতিয়া বাদ দিছোঁ একো নাই বাৰু ইমানো নহয় জাষ্ট 4 পিপছ অকণমান 40 পিপছৰ আছিলে ইটছ অ'কে একো নাই দেখা যাব এতিয়া আৰু যদি মুভমেণ্ট পাওঁ কেপচাৰ কৰিবলৈ চেষ্টা কৰিম প্ৰব্লেম এটা হৈ গ'ল কাইলৈ একচুৱেলি মোৰ আৰ্টৰ অৰ্ডাৰ এটা আছে তাত যাব লাগিব তো ৰাতিপুৱা সোনকালে যাব লাগিব এতিয়া মানে কি ক'ম এতিয়া মানে এইটো চেলেঞ্জটো একচুৱেলি যোনটো অভাৰনাইট ট্ৰেড কৰিম বুলি ভাবি আছিলোঁ এইটো মই বেলেগ এদিন কৰিম কমেণ্ট কৰি দিবা কৰিম নে নাই সেইটোও কমেণ্ট কৰি দিবা ঠিক আছে মই ভাবি আছোঁ যে 12টাৰ পৰা অলম'ষ্ট 3টামানলৈকে মানে বহি থাকিম ট্ৰেড পাওঁ নে নাই কি হয় নহয় চাম ঠিক আছে ত' নিউজত ট্ৰেডিং কৰিবলৈ ইয়াত এভইড কৰিব লাগে ঠিক আছে ইয়াতে মানে এইটোও এটা ৰুল মানে মইতো গম পোৱা নাছিলোঁ ঠিক আছে চ' মোৰ লগৰজনে ক'লে মানে যে নিউজৰ ইফেক্টটো ইয়াত পৰে মানে ঠিক আছে আৰু নিউজৰ ইফেক্ট পৰে মানে কি তোমাৰ বহুত ফাষ্টেষ্ট মুভ হয় ন তো তেতিয়া কুচবি হ'ব পাৰে চ' যিমান যি এইবোৰ পাৰি এভইড কৰিব লাগে আজি মই এৰি দিছোঁ আজিলৈ ভিডিঅ'টো ইমানেই লগ পাম নেক্সট ভিডিঅ'ত বাই বাই